আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্ৰিয় দৰ্শক মণ্ডলী, মই আজি আকৌ আপোনালোকৰ ওচৰত বিশেষ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব। যিসকল ব্যক্তিয়ে চাই আছে পুৰুষ মহিলা সকলো শ্বেয়াৰ কৰিব। আৰু এই বিশেষ ভিডিঅ'টো আজি হৈছে মাদ্ৰাছা ছাত্ৰসকলৰ ওপৰত বনাইছোঁ। আৰু আমি সকলোৱে গম পাইছোঁ যে সন্মুখত ৰমজান মাহ আহি আছে আৰু এইটো শাবান মাহ চলি আছে। আৰু আমি সকলোৱে গম পাওঁ যে এইখিনি সময়ত মাদ্ৰাছা ছাত্ৰসকলৰ মাদ্ৰাছা বন্ধ দিয়ে আৰু এই বন্ধ দিয়াৰ পিছত এই মাদ্ৰাছা ছাত্ৰবিলাকক ঘৰলৈ উভতি আহে। আৰু আমাৰ অসমৰ পৰা বহু দূৰ দূৰণিলৈকে পঢ়িবলৈ যায় মাদ্ৰাছা ছাত্ৰবিলাকে। মই এই মাদ্ৰাছা ছাত্ৰবিলাকক গুজাৰিছ কৰিম, অনুৰোধ জনাম যে বৰ্তমান সময় পৰিস্থিতি বহুত বেয়া হৈ গৈ আছে। মুছলমানৰ পৰিস্থিতি বহুত বেয়াৰ ফালে যাই আছে। মই সেইবাবে অনুৰোধ জনাইছোঁ, যেতিয়াই মাদ্ৰাছা বন্ধ দিব, বন্ধ দিয়াৰ পিছত যাতে ঘৰলৈ উভতি আহে, উভতি আহাত যাতে নিজৰ বস্তু বাহিনী, নিজৰ বেগ ভালদৰে চোৱা চিতা কৰে। কাৰণ মই জানো আৰু মোৰ দৰে যিসকলে মাদ্ৰাছাত পঢ়িছে তেওঁলোকে জানে যে মাদ্ৰাছা বন্ধ দিয়াৰ পিছত যেতিয়া ঘৰলৈ উভতি আহে আৰু সেই মাদ্ৰাছা ছাত্ৰজনে ঘৰলৈ উভতি অহাৰ পিছত তেওঁৰ বেগত বা তেওঁৰ পকেটত কি থাকে, কোনো ধৰণৰ একো বস্তু নাথাকে, অপৰাধী বস্তু নাথাকে, মাত্ৰ 2-4খন কিতাপ থাকে আৰু কাপোৰ কানি থাকে, তাত বাহিৰে বেলেগ একো বস্তু নাথাকে। মই ভালদৰে জানো আৰু মোৰ দৰে যিসকলে মাদ্ৰাছাত পঢ়িছে তেওঁলোকে ভালদৰে জানে যে মাদ্ৰাছা বন্ধ দিয়াৰ পিছত যেতিয়া মাদ্ৰাছা বছৰীয়া পৰীক্ষা হ'ব, তাৰপিছত বন্ধ দিব, বন্ধ দিয়াৰ পিছত যেতিয়া ঘৰলৈ উভতি আহিব মাত্ৰ 4-5খন কিতাপ লৈ আহিব আৰু কাপোৰ কানি লৈ আহিব, তাত বাহিৰে বেলেগ একো লৈ নাহে। কিন্তু মই সকলোকে অনুৰোধ জনাইছোঁ যে মাদ্ৰাছা ছাত্ৰ আল্লাহে ইমানখিনি সন্মান দিছে, আল্লাহে ইমানখিনি ইজ্জত দিছে আৰু এই মাদ্ৰাছা ছাত্ৰসকলক আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মেহমান বুলি তাৰিফ কৰা হৈছে, মেহমান বুলি কোৱা হৈছে। যে যা হওক, যেতিয়া মাদ্ৰাছাৰ পৰাই উভতি আহিব ঘৰলৈ, বন্ধত যেতিয়া ঘৰলৈ উভতি আহিব, উভতি আহোঁতে যাতে নিজৰ বেগটো ভালদৰে চোৱা চিতা কৰে। কিয়নো কোনোবা এজন ব্যক্তিয়ে যদি আপোনাৰ বেগত যদি অপৰাধী বস্তু এটা সোমাই দিয়াৰ পিছত যদি সিহঁতে গম পায়, গম পোৱাৰ পিছত আকৌ আপোনাৰ বেগটো চেক কৰিব, তেতিয়াই গম পাব যে এইজন মাদ্ৰাছা ছাত্ৰই কিবা অপৰাধী বস্তু আনিছে, হালাকে তেওঁলোকো সোমাই দিব। সেইকাৰণে হুঁচিয়াৰ হোৱা দৰকাৰ, যাতে কোনো এজন ব্যক্তিয়ে নিজৰ বেগত অপৰাধী বস্তু সোমাই দিব নোৱাৰে, অপৰাধ বস্তু সোমাই দিব নোৱাৰে, নিজে নিজে হুঁচিয়াৰ হ'ব। আৰু চৰকাৰী ব্যক্তিয়ে যদি চেক কৰিব বিচাৰে, পুলিচ প্ৰশাসনে যদি চেক কৰিব বিচাৰে, তেনেহ'লে চেকিং কৰাৰ লগে লগে মোবাইলটো উলিয়াই ভিডিঅ' কৰি ল'ব, যাতে আপোনাৰ বেগত অপৰাধ বস্তু সোমাই দিব নোৱাৰে। তাৰ বাবে লগে লগে মোবাইলটো উলিয়াই ভিডিঅ' কৰি ল'ব। কাৰণ কোনে কি মন লৈ আহে কোনেও ধৰিব নোৱাৰে। বহুত মুছলমান এনেকুৱা ব্যক্তি আছে যাক বহুত বেছি পইচা দিয়া হয়, পইচা দিয়াৰ বিনিময়ত সেই মুছলমানজনে এজন মাদ্ৰাছা ছাত্ৰৰ জীৱনটো ধ্বংস কৰি দিব পাৰে। যদি সেই ব্যক্তিজনক পইচাৰ লালচ দেখুৱাই দিয়ে, পইচা বেছিকৈ দিয়ে, তেনেহ'লে সেই ব্যক্তিজনে আপোনাৰ বেগটোত অপৰাধ বস্তু এটা সোমাই দিব আৰু সোমাই দিয়াৰ পিছত চেকিং কৰিব, পিছত আপোনাক অপৰাধ বুলি আপোনাৰ নামটো নষ্ট কৰিব, আপোনাৰ হুজুৰবিলাকৰ নাম নষ্ট কৰিব, আপুনি যিখন মাদ্ৰাছাত পঢ়িছে সেইখন মাদ্ৰাছাৰ নাম নষ্ট কৰিব। সেইকাৰণে হুঁচিয়াৰ হোৱা দৰকাৰ। আৰু প্ৰত্যেকজন মুছলমান পুৰুষ আৰু মহিলাই আৰু যিসকলে চাই আছে সকলোৱে যাতে এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰে, যাতে প্ৰত্যেকজন মাদ্ৰাছা ছাত্ৰই গম পায় এই কথাটো। আমি সকলোৱে হুঁচিয়াৰ হ'ব লাগিব, কাৰণ বৰ্তমান পৰিস্থিতি সময় বহুত বেয়াৰ ফালে গৈ আছে, বৰ্তমান হালাত বহুত বেয়া হৈ গৈ আছে। যিফালে যায় সেইফালে মুছলমানক অপৰাধী বনাই আছে। আজি কেইদিনমান আগতে মুফতি ছালমান আজহাৰী তেওঁক গ্ৰেপ্তাৰ কৰিছে এটা শ্বেৰ কোৱাৰ কাৰণে, যিটো শ্বেৰ সাধাৰণ শ্বেৰ আছিল, কিন্তু সেই শ্বেৰটোক লৈ কেনে তেওঁক গ্ৰেপ্তাৰ কৰাই দিছে। সেইকাৰণে
যিফালে যায় সিফালে মুছলমানক কেনেকুৱাকৈ অপৰাধী বনাব পাৰোঁ সেইটো সাজেষ্ট কৰি থাকে বিচাৰি থাকে সেইকাৰণে আমি মাদ্ৰাছাৰ ছাত্ৰসকলে যাতে নিজে নিজে হুঁচিয়াৰ হওঁ নিজৰ ব্যক্তি যাতে ভালদৰে চোৱা চিতা কৰোঁ ঘৰলৈ উভতি আহোঁতে যাতে কোনো এজন ব্যক্তিয়ে গৈৰ মুছলমানে বা কোনো এজন ব্যক্তিয়ে যাতে আপোনাৰ ব্যক্তিত নিজৰ ব্যক্তিত যাতে অপৰাধ বস্তু সোমাই দিব নোৱাৰে তাৰ কাৰণে নিজে হুঁচিয়াৰ হ'ব লাগিব আৰু কোনোবাই যদি চৰকাৰী বিষয় চৰকাৰী ব্যক্তিয়ে যদি চেক কৰিব বিচাৰে নিজৰ পকেট বা নিজৰ বেগটো তেনেহ'লে লগে লগে ভিডিঅ' কল কৰিব লগত যদি কোনোবাই থাকে তেওঁক ভিডিঅ' কৰিব দিব নহ'লে নিজে ভিডিঅ' কৰিব যাতে অপৰাধ বস্তু এটা সোমাই দিব নোৱাৰে সেইটো নিজে নিজে হুঁচিয়াৰ হ'ব কাৰণ বৰ্তমান বহুত বেয়া পৰিস্থিতি হৈ আছে মুছলমানৰ সেইকাৰণে নিজে নিজে হুঁচিয়াৰ হোৱাটো দৰকাৰ আৰু আল্লাহে সকলো উম্মতে মুছলিমাক আৰু মাদ্ৰাছাত তালবে ইলমক লগতে আলিম উলামাসকলক যাতে আল্লাহে হিফাজত কৰে আমিন